সাবস্ক্ৰাইব কৰিব অপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিল ৰহমান। আজি ক্লাছ 9ৰ আমি অধ্যায় 1 ক্লাছ 9 7 ঠিক আছে, অধ্যায় 9 যেটো আছে কৰিম। ঠিক আছে, অধ্যায় 1 লেসন 1 যে ম্যাটাৰ্স ইন আৱাৰ সাৰাউণ্ডিংছ, আমাৰ চাৰিওফালে থকা বস্তুবোৰ। আমাৰ চাৰিওফালে কি কি বস্তু আছে? আমাৰ চাৰিওফালে মোৰ চাৰিওফালে এইটো বোৰ্ড আছে, লাইট আছে, কেমেৰা আছে, মাইক্ৰফোন আছে, টেবিল আছে, বহুত কিবা কিবি আছে। ঠিক আছে, গছ আছে, বহুত কিবা কিবি জীৱিত আৰু মৃত আছে। চ' কেনেকৈ আমি কোনো এটা বস্তু জীৱিত নে মৃত এইটো ঠাৱৰ কৰিব পাৰোঁ? যে যদি প্ৰাণী হ'লে হয় এইটো উশাহ লৈছে নাই, যদি উদ্ভিদ হ'লে হয় তেনেহ'লে এইটো বাঢ়িছে নাই, গছডাল বাঢ়িছে নাই, এইটোৰ ওপৰত আমি লক্ষ্য কৰিলে আমি ক'ব পাৰি যে এইটো জীৱিত নে মৃত। ঠিক আছে, তেনেকৈ জীৱিত আৰু মৃত সববিলাকে বস্তুক লৈ বৈজ্ঞানিকসকলে তাৰ নাম দিছে পদাৰ্থ। খুব বহুতো পদাৰ্থ আছে। পদাৰ্থবোৰ কণিকাৰে গঠিত। ঠিক আছে, সৰু সৰু যি ক্ষুদ্ৰ ক্ষুদ্ৰ থাকিব এইবিলাক কণিকাৰে গঠিত থাকিব। তুমি এটা পদাৰ্থ কেনেকুৱা, তাৰ আগত মই এটা পদাৰ্থ জুলীয়া পদাৰ্থ তিনিটা থাকে, পিছত গৈ পাম গোটা জুলীয়া আৰু গেছীয়। ঠিক আছে, গতিকে মই পদাৰ্থ এটা আঁকি লৈছোঁ। প্ৰথমত মই এটা গ্লাছ লৈছোঁ, গ্লাছত মই পানী লৈছোঁ। পানী মই ইমানখিনি মই দাগ দি লৈছোঁ যে ইমানখিনি পানী আছে। ঠিক আছে, 10 ml পানী আছিল, 10 ml পানী আছিল। তাৰপিছত মই কি কৰিলোঁ যে মই চামুচেৰে ইয়াত মই নিমখ আনি দিলোঁ। ঠিক আছে, নিমখ মই ইয়াত মিক্স কৰি দি মিহলি কৰি দিলোঁ। দেখা গ'ল যে নিমখবোৰ ইয়াত মিহলি হৈ গ'ল। নিমখবোৰ ইয়াত মিহলি যোৱাৰ পাছতো পানীৰ যিখিনি লেভেল আছিলে, যিমান আছিলে 10 ml, সেই 10 ml থাকি গ'ল। চ' এতিয়া কথা হ'ল যে নিমখখিনি ক'ত গ'ল? চ' গতিকে চাইণ্টিষ্টবোৰ বৈজ্ঞানিকবোৰ ভাবিলে আৰে 10 ml পানী আছিলে, মই নিমখখিনি ইয়াত দিলোঁ। চ' গতিকে নিমখখিনি ইমান মই 5 গ্ৰাম নিমখ দিলোঁ। তো 5 গ্ৰাম নিমখ থাকিলেতো অলপমান ওপৰত উঠিব লাগিছিল, 10.5 বা 10.7 এনেকুৱা আহিব লাগিছিল। কিন্তু এইটো যিমান আছে তেনেকুৱা লেভেল আছে। গতিকে এইটো কেনেকুৱা কথা হ'ল? চ' গতিকে তাৰ পৰা বিজ্ঞানীসকলে ভাবিলে যে পদাৰ্থ অৰ্থাৎ জুলীয়া গেছীয় গোটা যি হওক নহওক কিয়, যে পদাৰ্থৰ ভিতৰত স্থান থাকে, খালী ঠাই থাকে। ঠিকছে, অৰ্থাৎ পদাৰ্থৰ ভিতৰত ব্যৱধান থাকে। আৰু কি কৰে যে আমি যেতিয়া এই নিমখ দিছিলোঁ NaCl, ঠিক আছে, আমি যেতিয়া নিমখ দিছিলোঁ তেতিয়া কি নিমখৰ মাজত যিবিলাক কণা আছিলে, কণাবোৰ গতি সম্পূৰ্ণ। ঠিক আছে, দিয়াৰ লগে লগে ইয়াত আহি পৰিছিল, অলপ লৰাৰ পিছত ইয়াত গৈছে, ওপৰত গৈছে, সম্পূৰ্ণ ঠাইৰে বিস্তৃত হৈ পৰিছে। গতিকে ইয়াৰ পৰা এচামুচ উঠাই লৈ আমি যদি খাওঁ নিমখীয়া লাগিব, য'ৰ পৰা নাখাওঁ কিয় নিমখীয়া লাগিব। মানে কি কণাবোৰ, নিমখৰ কণাবোৰ গোটেই স্থানত গৈছে, গোটেই পানীত গৈছে। ঠিক আছে, আৰু কি আছে যে ইয়াৰ ওপৰত ভিত্তি কৰি পদাৰ্থৰ তিনিটা বৈশিষ্ট্য দিছে। ঠিক আছে, মানুহৰ বৈশিষ্ট্য কি? ঠেং থাকে, দুটা হাত থাকে, এনেকুৱা তাৰমানে কেৰেক্টাৰিষ্টিক, মানে কি কি আছে বা আকৃতি কেনেকুৱা, দেখাত কেনেকুৱা বা কাম কেনেকুৱা কৰে। ঠিক আছে, গতিকে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কেনেকৈ দিছে যে 1 নম্বৰ তিনিটা বৈশিষ্ট্য থাকে পদাৰ্থবোৰৰ। য'তে নাথাকক কিয় তিনিটা বৈশিষ্ট্য থাকিব, মানি চলিব। 1 নম্বৰ কি যে যেতিয়া আমি পানী লৈ 10 ml দিছিলোঁ, আমি যেতিয়া নিমখ দিছিলোঁ বা চেনি দিছিলোঁ, ঠিক আছে, তেনেহ'লে ইয়াৰ ভিতৰত মিহলি হৈ গৈছিল। আৰু যেনেকুৱা যিমান পানী আছিলে সিমানে আছিল নিমখবোৰ দিয়াৰ পিছতো। গতিকে এতিয়া ইয়াৰ পৰা আমি কি ভাবিব পাৰোঁ যে কণাবোৰৰ বৈশিষ্ট্য এটাকেই যে কণাবোৰৰ মাজত ব্যৱধান আছে। 1 নম্বৰ বৈশিষ্ট্য। 2 নম্বৰ বৈশিষ্ট্য তিনিটা থাকিব। গতিকে চেম ল'লোঁ মই 1 গ্লাছ পানী লৈছোঁ পুনৰ। 1 গ্লাছ মই পানী লৈছোঁ, 10 ml আছে, মানে এইটোতো সলনি নহ'ব, যিমান থাকিব সিমানে থাকিব, যি বস্তু নিদিব। গতিকে মই কালি দিওঁ এইটো কলমৰ কালি। ঠিক আছে, অকণমান মই পাম্পেৰে মই দি দিলোঁ, যাতে 2-3 ড্ৰপমান দিলোঁ, এইটো দি অলপমান দিলোঁ।
ঠিক আছে। তো কালি দিয়াৰ পিছত কি হ'ল যে কোনো লৰচৰ কৰা নাই, ইংক দিছোঁ, ঠিক আছে, কোনো লৰচৰ কৰা নাই, কালিবোৰ কি কৈছে যে ইয়াত মিহলি হৈ যাব, পানীৰ লগত মিহলি হৈ যাব, ঠিক আছে। তো কোনো লৰচৰ নাই মানে কি, যে পদাৰ্থ কণিকাবোৰ অনবৰতে দৌৰি থাকে, অৰ্থাৎ পদাৰ্থত গতিশক্তি আছে, নিজে নিজে দৌৰিব পাৰে, ঠিক আছে। গতিকে 2 নম্বৰ দেখা গ'ল কি পদাৰ্থ কণিকাবোৰ অনবৰতে দৌৰি থাকে, ঠিক আছে। গতিকে এই দৌৰি থকা কি কয় গতিশক্তি, অৰ্থাৎ কাইনেটিক এনাৰ্জি। গতি স্পেলিংবোৰ চাই ল'ব, কিতাপ ওলাই টেবুলত বহি বহি চাই থাকা আৰু নোট কৰি থাকা। চ' কাইনেটিক এনাৰ্জি অৰ্থাৎ গতিশক্তি। চ' গতিশক্তি থাকে পদাৰ্থ কণিকা। 1 নম্বৰ কি পালোঁ যে খালী ঠাই থাকে, 2 নম্বৰ কি পালোঁ যে গতিশক্তি থাকে। পদাৰ্থ ইয়াত যদি আহি নিজাকৈ গোটেই ঠাইত ৰংটো হৈ যায়, পানীটো গোটাই যদি এইটো সেউজীয়া কালাৰটো গোটেই পানী সেউজীয়া হৈ যায়, ঠিক আছে। গতিকে এইটো 2 নম্বৰ। গতিকে আমি এতিয়া চাওঁ যে গৰম পানী আৰু চেঁচা পানী, গতিকে হট ৱাটাৰ এণ্ড কল্ড ৱাটাৰ, ঠিক আছে। কল্ড H2O আৰু হট H2O। গতিকে এইটো মই পানী গৰম কৰিব দিছিলোঁ, এইটো জুই, ঠিক আছে। ইয়াত পানী গৰম কৰিব দিছোঁ, এইটো জুই। গতিকে ইয়াতে আমি নিমখ দি দিওঁ, গতিকে আমি যেতিয়া নিমখ ইয়াত দি দিওঁ তেনেহ'লে কোনটোত আগত মিহলি হ'ব, কোল্ড ৱাটাৰত নে হট ৱাটাৰত? আগত মিহলি হ'ব হট ৱাটাৰত। গৰম পানীত পটককৈ নিমখবোৰ মিহলি হ'ব। কিয়? কাৰণ যেতিয়া গৰম থাকে যে উষ্ণতা বাঢ়িলে এই পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে, ঠিক আছে। গতিকে উষ্ণতা আমি যদি বঢ়াই দিওঁ, ওপৰ ফালে মানে বঢ়াই দিওঁ, তলফালে মানে কমাই দিছোঁ, ঠিক আছে। চ' উষ্ণতা যদি আমি বঢ়াই দিওঁ, উষ্ণতা যদি আমি বঢ়াই দিওঁ তেনেহ'লে এই গতিশক্তি বাঢ়িব, আৰু কণিকাৰ যেতিয়া গতিশক্তি বাঢ়ে তেতিয়া পটককৈ মিহলি হ'ব। গতিকে ইয়াত যদি আমি নিমখ দিছিলোঁ, গতিশক্তি বেছি আছে, গতিকে পটককৈ গোটেই ঠাইত চৰি গৈছে, মিহলি হৈ গৈছে। কিন্তু ঠাণ্ডা থাকিলে গতিশক্তি কম থাকে, গতিকে আমি যেতিয়া নিমখ দিছিলোঁ ইয়াত পৰিছে, লাহে 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 গোটেই ঠাইত গৈছে। সেইকাৰণে ঠাণ্ডা পানীত কম মানে বেছি টাইম লাগে নিমখবোৰ মিহলি হৈ থাক, আৰু গৰম পানীত পটককৈ হৈ যায়। কিহৰ কাৰণে? সেই যে পদাৰ্থৰ গতিশক্তিৰ এটা ধৰ্মৰ কাৰণে বা বৈশিষ্ট্যৰ কাৰণে। 2 নম্বৰ গ'ল। 3 নম্বৰ কি হ'ল যে পদাৰ্থবোৰৰ মাজত এটা আকৰ্ষণী বল থাকে, ঠিক আছে। এইটো কেনেকুৱা কথা হ'ব আকৰ্ষণী বলটো, পদাৰ্থৰ মাজত এটা আকৰ্ষণী বল থাকে। কেনেকুৱা আছে, তুমি এটা পানীৰ টেংকি লৈ লৈছা, ঠিক আছে, পানীৰ টেপ লৈ লৈছা, এনেকুৱা পানীৰ টেপ আছে, বা তুমি কল লৈ লৈছা, ঠিক আছে। কল সকলোৰে বাৰীত থাকে বা ঘৰত থাকে, ঠিক আছে। কলটো দিলে চেম কথাই হ'ব। গতিকে পানীৰ টেংকি দিছোঁ মই, ৱাটাৰ, ঠিক আছে, ৱাটাৰ দিছোঁ। পানীৰ টেংকিৰ পৰা ৱাটাৰ আহিছে, পানীবোৰ এনেকৈ পৰিব, ঠিক আছে। বা কল যদি এনেকৈ দমকল, এইটো এনেকৈ পানী পৰিব। পানী পৰি তুমি এটা আঙুলি এনেকৈ পানীৰ মাজত দি দিবা, এটা আঙুলি পানীৰ মাজত দি দিবা, ঠিক আছে। 1 2 3 4 5 এনে আঙুলি দিবা। কি কৰিবা যে আঙুলিৰ বাহিৰেদি পানী যাব, এই ভিতৰ ফালেদি পানী যাব, তোমাৰ নখটো এৰাই, তোমাৰ আঙুলিটো এৰুৱাই, ঠিক আছে। গতিকে এনেকৈ পানী যাব আৰু সেই ভিতৰ ফালেদি পানী যাব, ঠিক আছে। এইটো তোমাৰ আঙুলটো এৰাই হৈ ফিৰ পিছত যেতিয়া তোমাৰ আঙুলটো শেষ হোৱাৰ লগে লগে ফিৰ এক লগ লাগিব, পানীবোৰ এক লগ লাগি পৰিব ধৰিব। মানে কি? গতিকে মানে কি যে পদাৰ্থবোৰৰ মাজত এটা আকৰ্ষণ বল আছে। গতিকে এই 3টা বৈশিষ্ট্য আমি পালোঁ। গতিকে আকৰ্ষণী বল আছে মানে কেনেকুৱা, এইটো বৰ্ড আছে, এইটো বৰ্ডক মই টানিলোঁ, নাভাঙে। কিয়? কাৰণ এই বৰ্ডত আকৰ্ষণী বল আছে, এই মানে কণিকাৰ মাজত, ঠিক আছে। পদাৰ্থৰ মাজত যিবিলাক কণিকা আছে এইবিলাকৰ আকৰ্ষণী বল বেছি আছে বাবে এইটো শকত হৈ গৈছে, এইটো নাভাঙে, তাৰমানে টানিলেও ছিঙি নাযায়। চ' গতিকে এইকাৰণে গোটা জুলীয়া আৰু গেছীয়া পৰে। কিন্তু পদাৰ্থৰ 3টা অৱস্থা আছে, পদাৰ্থৰ 3টা অৱস্থা, গোটা জুলীয়া আৰু গেছীয়া, ঠিক আছে। গোটা ধৰক ঘন ঘন থাকে কণিকাবোৰ, ঠিক আছে। জুলীয়া কি কৰিম, জুলীয়া অকণমান কম ঘন থাকে, পাতল থাকে, ঠিক আছে। কাৰণ তুমি বায়ুমণ্ডলত তেনেকৈ হাতখন আমি লৰাব পাৰোঁ, কিন্তু বটত যদি আমি মাৰি দিওঁ আমি ধূপ পাম। কিয়? কাৰণ ইয়াৰ ঘনত্ব বেছি, ঠিক আছে, কঠিন, আৰু ইয়াৰ ঘনত্ব কম।
গতিকে ইয়াত আমি বায়ুমণ্ডলৰ পানীত এইবিলাক পাৰোঁ, গতিকে এইবোৰ তৰল। গতিকে গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি, এটা সলিড, লিকুইড এণ্ড গেছ। গতিকে গেছত আৰু পাতল থাকে, ঠিক আছে, পাতল থাকে। গতিকে এতিয়া ধৰ্ম যে আকাৰ আকৃতি কেনেকুৱা, এইটো সলিড, এইটো কিমান শকত, গতিকে নিৰ্দিষ্ট আকাৰ আকৃতি আছে, গতিকে নিৰ্দিষ্ট আকাৰ আকৃতি আছে, আকাৰ আছে। এইটো কি জুলীয়া নিৰ্দিষ্ট আকাৰ নাই, কাৰণ পানীত আমি গিলাচত থলে গিলাচৰ ৰূপ ল'ব, আমি যদি কেৰাহীত থৈ দিওঁ এই কেৰাহীৰ ৰূপ ল'ব পানীটো, গতিকে কি নিৰ্দিষ্ট আকাৰ আকৃতি নাই, ঠিক আছে। গতিকে নিৰ্দিষ্ট আকাৰ আকৃতি নাই, এটা অনলি নাই, ঠিক আছে, নিৰ্দিষ্ট আকাৰ বা আকৃতি নাই। গতিকে গেছতটো কি হৈ যাব, গেছতটোতো নাথাকিব, গেছ আমি গেছ চিলিণ্ডাৰত থৈ দিওঁ, গেছৰ কেনেকুৱা থাকে, গেছৰো চেপ বেলেগ বেলেগ হৈ থাকিব, ঠিক আছে। গতিকে এইটোৰো নাই, নিৰ্দিষ্ট আকাৰ আকৃতি নাই। গতিকে এতিয়া 2 নম্বৰ পৰিসীমা। গতিকে পৰিসীমা মানে কি, কোনো এটা বস্তুক কিমান দূৰ আগুৰি ৰাখিছে, গতিকে এইটো যদি পৰিসীমা দিওঁ, এইটো বস্তু কিমান দূৰ আগুৰি ৰাখিছে এইটোৰ পৰিসীমা হ'ব, ঠিক আছে। গতিকে এই বৰ্ডটো যদি পৰিসীমা কওঁ, এই বৰ্ডটো কিমান দূৰ আগুৰি ৰাখিছে, মই এইটো য'তে নাৰাখোঁ কিয়, যিমান দূৰ আগুৰি ৰাখিব সিমান দূৰে আগুৰি ৰাখিব। গতিকে কি নিৰ্দিষ্ট পৰিসীমা থাকিব, পৰিসীমা নিৰ্দিষ্ট, গতিকে নিৰ্দিষ্ট পৰিসীমা থাকিব। এইটো কি নিৰ্দিষ্ট পৰিসীমা নাথাকিব, ঠিক আছে, মানে ন' ডেফিনেট বাউণ্ডাৰীজ, এইটো ডেফিনেট বাউণ্ডাৰী থাকিব, এইটো ন' ডেফিনেট বাউণ্ডাৰী, গতিকে নিৰ্দিষ্ট পৰিসীমা নাই, নিৰ্দিষ্ট পৰিসীমা নাই। এইটো শৰ্ট ফৰ্ম দি দিছোঁ, তোমালোকে লিখি লওক কপিত, নিৰ্দিষ্ট পৰিসীমা নাই। এইটোৰো কি, এইটোৰো নাই, গতিকে নিৰ্দিষ্ট পৰিসীমা, এইটো লিখি পেলাইছোঁ দে, নিৰ্দিষ্ট পৰিসীমা নাই, ঠিক আছে। এতিয়া নেক্সট যাম আমি, এতিয়া দৃঢ়তা আৰু শকত কোনটো হ'ব বেছি, এইটো বৰ্ড, এইটো শকত বেছি হ'ব, সলিড শকত বেছি হ'ব, কাৰণ কণাবোৰৰ মাজত ঘনত্ব বেছি আছে, গতিকে এইবিলাক শকত হ'ব, ঠিক আছে। গতিকে দৃঢ় মানে ৰিজিড, গতিকে এই বৰ্ডটো শকত হৈছে দৃঢ়, কিন্তু এইটো কি, এইটো এটা পঞ্চ, কিন্তু এইটো অলপ নৰম, এইটো সংকুচিত হয় নাই, গতিকে এইটো যদি সংকুচিত হয় তেনেহ'লে এইটোকো সলিড বুলি কয়, গোটা বুলি কয়, কিয়, কিন্তু এইটোতো সংকুচিত হয়, কিন্তু গোটাবোৰ সংকুচিত নহয়, ঠিক আছে, সংকোচন নহয়, যে গোটাবোৰ সংকোচন নহয়, কিন্তু এইটো সংকোচন হয়, কেনেকুৱা কথা হ'ল, পঞ্চ সংকুচিত হয়। গতিকে পঞ্চৰ কিছুমান বিন্ধা আছে সৰু এই সৰু বিন্ধাত এটমস্ফেৰিক যিটো বায়ুমণ্ডলীয় গেছ আছে, সেই গেছবোৰ বা এয়াৰ সোমাই আছে, গতিকে এয়াৰ সোমাই থকাৰ কাৰণে এনেকুৱা দেখা গৈছে, ঠিক আছে। আমি যদি এইবিলাক চপাই দিওঁ তেনেহ'লে ইয়াৰ পাৰ্টিকেলবোৰ বাহিৰলৈ ওলাই যাব, আৰু এইটো হৈ যাব স্পঞ্জৰ শ্বেপ, আৰু এইটো হৈ যাব, গতিকে এইটো সংকুচিত কৰা গ'লে এইটো সলিড, ঠিক আছে, কাৰণ এয়াৰ ভিতৰত সোমাই থাকে, গতিকে এইটো সলিড গোটা। গতিকে সংকুচিত নহয় মানে কি, সংকোচন মানে এনেকুৱা, এইটো আমি পেশী কৰিছোঁ, তো পেশী এনেকৈ টানিলোঁ মানে সংকোচন কৰা, এৰি দিয়া মানে প্ৰসাৰণ। আমি যে গেছ ভিতৰলৈ লৈছোঁ, এইটো কি, এইটো শ্বাস যিটো আছে আমাৰ ৰেছপিৰেটৰী, এইটো শ্বাসতন্ত্ৰ কি ফুলি গৈছে, মানে কি প্ৰসাৰণ হৈছে, এৰি দিলোঁ মানে কি সংকোচন হৈছে। গতিকে সংকোচন মানে কি, যে চিপি নাযায়, যেনেকুৱা অৱস্থা তেনেকুৱাই থাকে, তাৰ মানে তো দৃঢ় সংকুচিত নহয়। আৰু এইটো কি, এইটো দৃঢ় নহয়, গতিকে দৃঢ়টো কি হৈ যাব, পানী কি, পানী কি শকত নহয়, ফ্ল' কৰিব পাৰে, ইয়াত এৰি দিলে এনেকৈ পানী বাগৰি যাব, গতিকে ফ্ল' অৰ্থাৎ প্ৰবাহী, ঠিক আছে। গতিকে এইটো কি, এইটো প্ৰবাহী হৈ যাব, তাতে যদি কোনোবাই পানী দিয়ে আমি ইয়াৰ পৰা গন্ধ পাওঁ, মানে কি এইটো গেছ প্ৰবাহী হৈ আহিছে, গতিকে তাৰ পৰা আহিছে, আমি গন্ধ পাইছোঁ, কোনোবা দিছে, গতিকে এইটো প্ৰবাহীৰ কাৰণে। সংকুচিত কি, এইটো জুলীয়া বস্তু সংকুচিত কৰিব পৰা যায়, গতিকে যায়, এইটো আৰু বেছি সংকুচিত কৰিব পাৰি, ঠিক আছে।
বেছি সংকুচিত কৰিব পাৰি গতিকে সংকুচিত কৰিব পাৰি কাৰণ গেছ সংকুচিত কৰিব পাৰি ইমান ডাঙৰ গেছ আমি গ্যাস সিলিন্ডার রাখো এলপিজি সিএনজি আমি গাড়ি চলাতে ইউজ কৰো যাতে ন্যাচারাল গ্যাস ঠিক আছে ন্যাচারাল গ্যাস হয় এটো এই কারণে আমি এটো মানে প্রদূষণ নাই এই কারণে আমি সিএনজি ইউজ কৰো বহুত তো গতিকে গোটাৰ কি নিৰ্দিষ্ট আয়তন থাকিব ঠিক আছে নিৰ্দিষ্ট আয়তন থাকিব আয়তন কাৰণ ইয়াত যেটো মই বোট ৰাখিলো মই যদি 10 কিলোমিটাৰ ফাগত গৈ ৰাখো তথাপি এটো নিৰ্দিষ্ট আয়তনে থাকিব যিমান ইঞ্চি যিমান ফুট আছে তিমানে থাকিব কিন্তু এই জুলিয়াটো কি নিৰ্দিষ্ট আয়তন থাকিব কিন্তু আকৃতিহে বেলেগ গ্লাছত ৰাখিলে গ্লাছ হৈ যায় যদি আমি কেৰাহীত ৰাখো কেৰাহীৰ নিচিনা হৈ যায় গতিকে আকৃতি বেলেগ কিন্তু আয়তনটো কিমান থাকিব আয়তনটো যিমান হিমান থাকিব গতিকে আয়তনটো থাকিব গতিকে কি নিৰ্দিষ্ট আয়তন এইটো নিৰ্দিষ্ট আয়তন কিন্তু এইটো কি হৈ যাব এইটো নিৰ্দিষ্ট আয়তন না থাকিব ঠিক আছে কাৰণ আমি ইমানখিনি ঠাইত যিমান গ্যাস ৰাখিব পাৰো ইমানখিনি ঠাইত হিমান গ্যাস ৰাখিব পাৰো ঠিক আছে গোটেই এৰিয়া কভাৰ কৰি ৰাখিব নিৰ্দিষ্ট আয়তন নাই এইখিনি গল আমি পদাৰ্থ পাই গলো তেতিয়া আমি নেক্সট চাম গতিকে পদাৰ্থৰ অৱস্থা কেনেকুৱা আমি চালো কি চালো যে পদাৰ্থৰ কি কেনেকুৱা আয়তন পৰিসীমা কেনেকুৱা কাৰণে থাকে এইবিলাক চালো তেতিয়া আমি চাম যে পদাৰ্থটো তিনি প্ৰকাৰ জানো আমি যে গোটা জুলীয়া আৰু গেছীয় গোটা জুলীয়া আৰু গেছীয় গোটা জুলীয়া গেছীয় তিনিটা পদাৰ্থ থাকে গতিকে আমি কি এটা যে পদাৰ্থ আমি পৰিৱৰ্তন কৰিব পদাৰ্থ এইটো এটা অৱস্থা এইটো এটা অৱস্থা এইটো এটা অৱস্থা গতিকে পদাৰ্থৰ আমি অৱস্থা পৰিৱৰ্তন কৰিব পাৰো কেনেকৈ কৰিব পাৰো দুটা উপায়েৰে আমি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰো এটা আমি উষ্ণতা দি আমি গোটাৰ পৰা জুলীয়াৰ পৰা গেছীয় ল'ব পাৰো আৰু এটা আমি প্ৰেছাৰ দি অৰ্থাৎ চাপ দি আমি গোটাৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা গেছীয় আমি কৰিব পাৰো সেম ফিৰ উষ্ণতা দি আকৌ জুলীয়াৰ পৰা গেছীয় গেছীয়ৰ পৰা গোটা কৰা যায় সেম চাপ আকৌ কমাই দি গেছীয়ৰ পৰা জুলীয়াৰ পৰা গোটা কৰা যায় সো কেনেকৈ চাওক এতিয়া এটা বৰফ লৈছো সো বৰফটোক আমি যদি তাপ দিও উষ্ণতা যদি দিও তেনলে কি এটো জুলীয়া হৈ যাব ঠিক আছে আৰু যদি আমি আৰু যদি উষ্ণতা বঢ়াই দিও উষ্ণতা যদি আমি বঢ়াই দিও তেনলে কি হবে এটো গেছীয় ৰূপত পৰিৱৰ্তন হ'ব ঠিক আছে গেছীয় এটো কি জুলীয়া এটো কি বৰফ গোটা ঠিক আছে গোটা বৰফ লৈছো তাপ দিছো জুলীয়া আছে তাৰ পিছত কি হৈছে বেছি হৈছে আকৌ যদি আমি উষ্ণতা যদি আমি এতিয়া কমাই দিও উষ্ণতা অৰ্থাৎ টেম্পারেচার যদি আমি এতিয়া কমাই দিও তেনে জুলীয়া হ'ব আকৌ যদি আমি টেম্পারেচার কমাই দিও অৰ্থাৎ উষ্ণতা যদি আমি কমাই দিও তেনে হলে গোটা পৰিণত হ'ব সেম তেনেকুৱা চাপ প্ৰয়োগ কৰি আমি গোটা গেছীৰ পৰা জুলীয়াৰ পৰা এটো কৰিব পাৰি তো কেনেকৈ চাপ প্ৰয়োগ কৰি এটো মই 2 নম্বৰ দিল ঠিক আছে 1 নম্বৰ কি আমি উষ্ণতা দি পাব পাৰি উষ্ণতা আৰু আনটা পাৰি কি চাপ প্ৰয়োগ কৰি চাপ প্ৰয়োগ কেনেকৈ এটো মই এটা বিকাল লৈছো তিনিটা লৈছো ঠিক আছে সো এটো হৈছে সলিড এটা সলিড বস্তু আছে যদি এটা পিস্তন এনেকুৱা থাকিব ঠিক আছে এনেকুৱা এটো কি সলিড আছে যদি পিস্তনটো এনেকৈ ঠেলি দিব ঠিক আছে এটো চাপ প্ৰয়োগ কৰিব গতিকে চাপ উপৰ ফালে মানে চাপ বেছি দিছে গতিকে চাপ দিব গতিকে কম চাপ যদি থাকে এটো সলিড ঠিক আছে আৰু যদি বেছি চাপ যদি দি ফেলাই এটো কম্প্ৰেস কৰিব এনেকুৱা ঠিক আছে গতিকে কম্প্ৰেস কৰি মানে ঠালি টানি দিব ইফালে পিস্তনটো মানে কি প্ৰেসাৰ আৰু বঢ়াই দিছে ঠিক আছে প্ৰেসাৰ বঢ়াই দিছে মানে কি তেতিয়া হ'ব লিকুইড অৰ্থাৎ গেছী জুলীয়া আৰু যদি আকৌ প্ৰেসাৰ বঢ়াই দিব পিস্তনটোই আৰু চিকন হৈ যাব সংকুচিত হৈ যাব গতিকে কি আমি জানো সলিড সংকুচিত নহয় আৰু লিকুইড অলপমান সংকুচিত হয় আৰু গেছীয় কি একেবাৰে সংকুচিত হয় গতিকে কি এই পিস্তন আহি গল গতিকে পিস্তনত আমি খুব চাপ দিলো দি থাকিলো গতিকে সংকুচিত হৈ গল গতিকে এটো কি গ্যাস হৈ গল তো এই কাৰণে সিএনজি কম্প্রেসড ন্যাচারাল গ্যাস গতিকে এই কাৰণে আমি কম্প্রেসড ন্যাচারাল গ্যাস ইউজ কৰো কাৰণ এটো ন্যাচারাল গ্যাস হয় ইয়াত প্ৰদূষণ নহয় গতিকে কম্প্রেস মানে কি ঠেলি দি গ্যাস বনাইছে ঠিক আছে গতিকে চাপ কম থাকে লিকুইড তেনে হলে
টেংকৰ নিচিনা ট্ৰাকৰ যিবিলাক CNG থাকে এইবিলাকত চাবাতে পানীৰ নিচিনা থাকে ঠিক আছে যেতিয়া চাপ কম থাকে ঠিক আছে আৰু যেতিয়া চাপ বঢ়াই দি তেতিয়া গ্যাস হৈ যায় সো গতিকে এইটো হৈ গ'ল চাপ দি আৰু এটা হৈছে উষ্ণতা দি ঠিক আছে সো চাপ দি কেনেকৈ সলিডৰ পৰা আমি লিকুইড লিকুইডৰ পৰা গ্যাস গ্যাসৰ পৰা লিকুইড গ্যাসৰ লিকুইডৰ পৰা সলিড আমি বনাব পাৰোঁ সো এই সেম উষ্ণতাৰ পৰা বনাব পাৰোঁ যে বৰফৰ পৰা পানী পানীৰ পৰা কি এইটো এক্সাম্পল কেনেকৈ হৈ যাব তোমালোকে যে ভাত খোৱা চাউলৰ হাড়ি এই চাউলৰ হাড়িত আগুন জ্বলি আছে এইবিলাক তো এইবিলাক আগুনৰ জ্বলি উঠাৰ পৰা পানীৰ ভাৱ ওলাইছে সো যেতিয়া পানী আছিলে পানীটো বৰফ আছিল ধৰি লওক সো বৰফটো গৰম কৰিছা জুলীয়া হৈছে এই জুলীয়া কৰাৰ পিছত তাতে চাউল দি দিলা ধান দি চাউল দি দিলা চাউলটো ভাত হ'ব গতিকে পানীটো গৰম হ'ব উতলিব ষ্টাৰ্ট কৰিব ঠিক আছে উতলিব ষ্টাৰ্ট কৰিব তাৰপিছত গেছি হ'ব গতিকে গেছি হৈ উৰি উৰি যাব গতিকে ইয়াতে এটা পাত্ৰ থৈ দিয়া থালি বা যিকোনো এটা পাত্ৰ তাতে গেছবোৰ লাগি লাগি থাকিব যেতিয়া আগুনবোৰ নিভি দিবা আগুন নাথাকিব অৰ্থাৎ উষ্ণতা কমি যাব ষ্টাৰ্ট কৰিব গতিকে উষ্ণতা কমি গ'লে এইটো পানীয়া দৰে বহি যাব পানীৰ নিচিনা হৈ যাব আকৌ যদি উষ্ণতা কমাই দিয়ে অৰ্থাৎ যদি ফ্ৰিজত ৰাখি দিয়া তেনেহ'লে এইটো বৰফ হৈ যাব আকৌ সেনেকৈ পৰিৱৰ্তন কৰি থাকে গতিকে এতিয়া আমি এইবিলাক চালোঁ গতিকে এটা হৈছে গলনাংক এটা হৈছে উতলাংক অৰ্থাৎ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট এণ্ড মেল্টিং পইণ্ট ঠিক আছে বইলিং পইণ্ট মানে হৈছে উতলাংক আৰু মেল্টিং পইণ্ট হৈছে গলনাংক গতিকে যিটো অৱস্থাত পদাৰ্থ এটা উতলিবলৈ ষ্টাৰ্ট কৰে আগত গলনাংক বুজি লওঁ গলনাংক মানে মেল্টিং পইণ্ট অৰ্থাৎ যিটো অৱস্থাত পদাৰ্থ এটা গলিবলৈ ষ্টাৰ্ট কৰে ঠিক আছে অৰ্থাৎ মেল্টিং পইণ্ট বৰফক উষ্ণতা দিলে গলিব ষ্টাৰ্ট কৰি মানে কি জুলীয়া হ'ব গতিকে এই যিটো উষ্ণতাত জুলীয়া হ'ব ষ্টাৰ্ট কৰে তাকে গলনাংক বুলি কোৱা হয় আৰু উতলাংক কি যে যিটো উষ্ণতা আমি কোনো এটা বস্তু উতলিব ষ্টাৰ্ট কৰিব গতিকে উতলাংক যদি দিওঁ এই গেছীয় পদাৰ্থখিনি কি জুলীয়া পদাৰ্থখিনি গেছীয় হৈ যাব গতিকে এই টাইমত কি হৈ যাব উতলাংক গতিকে যিটো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ এটা গেছীয় অৱস্থালৈ যায় তাকে উতলাংক বোলে মানে যিটো উষ্ণতাত গতিকে বৰফৰ কিমান ডিগ্ৰী সেণ্টিগ্ৰেড 0 ডিগ্ৰী সেণ্টিগ্ৰেড থাকে গতিকে 0 ডিগ্ৰী সেণ্টিগ্ৰেড যেতিয়া থাকে তেতিয়া কি এইটো বৰফ গতিকে বৰফটো যেতিয়া উষ্ণতা দিবা গলিব ষ্টাৰ্ট কৰিব এনেকৈ গলিব ষ্টাৰ্ট কৰিব পানী হৈ যাব গতিকে বৰফৰ পানী চুই পাইছে কেনেকুৱা ঠাণ্ডা পুৰা ঠাণ্ডা ঠিক আছে গতিকে এই তৰলতকৈ বৰফৰ পানী পুৰা ঠাণ্ডা মানে কি এইটো ইয়াত তাতো 0 ডিগ্ৰী আছে ঠিক আছে যিমান ডিগ্ৰী এটুকুৰা মান বৰফ থাকিব সিমান দিনলৈকে বা সিমান দেৰিলৈকে এইটো 0 ডিগ্ৰীয়ে থাকিব সেই খালি এটুকুৰাটো জুলীয়া হৈ গ'ল তেতিয়া 0 ডিগ্ৰীতকৈ অকণমান বেছি হৈ যাব ঠিক আছে গতিকে এইটো কি 0 ডিগ্ৰীতকৈ বেছি এই জুলীয়াটো তাৰপিছত কি আকৌ যদি আমি এই জুলীয়া বস্তুটো হৈ গ'ল 0 ডিগ্ৰীৰ পৰা জুলীয়াটো হৈ গ'ল তো তাৰপিছত আকৌ যদি আমি জুলীয়া উষ্ণতাটো তেনেহ'লে ভাৱ হৈ যায় ঠিক আছে গতিকে পানী কিমান উষ্ণতাত উতলে 100 ডিগ্ৰী সেণ্টিগ্ৰেডত উতলে ঠিক আছে গতিকে 100 ডিগ্ৰী পাৰ হৈ গ'লে বেছি হৈ গ'ল সো গতিকে এইটো 0 ডিগ্ৰী বেছি 100 ডিগ্ৰী আৰু এই যে বৰফ যে হৈছে বৰফটো যে উষ্ণতা দি গলিব ষ্টাৰ্ট কৰিছিলে তো বৰফ যে গলিব ষ্টাৰ্ট কৰিছিলে তাতে কি যিবিলাক পানী হৈছে তৰল হৈছে তথাপি 0 ডিগ্ৰী আছে ঠিক আছে কিন্তু তথাপি হিট দি আছোঁ তো এইটো জুলীয়া আছিল গৰম হ'ব লাগিছে কিন্তু তথাপি 0 ডিগ্ৰী গতিকে তাত এইটোত কাম কৰিছে এই সৰু বৰফ যে আছে ইয়াক গলাব সহায় কৰিছে গতিকে সেই টাইমত যিমানখিনি হিট আছে সেই সিমানখিনি হিট 0 ডিগ্ৰীতে থাকিব ঠিক আছে আৰু এইটোকে লেটেণ্ট হিট বুলি কয় আৰু যদি আমি 1 কেজি বৰফ ল'লোঁ হয় 1 কেজি বৰফ এই 1 কেজি বৰফ গলি এই জুলীয়া ৰূপত যদি পৰিৱৰ্তন হওঁতে যিমান শক্তি লাগিব যিমান তাপ লাগিব তাকে লেটেণ্ট হিট অৰ্থাৎ এই শক্তিটো হৈছে বিগলন শক্তি ঠিক আছে এই বিগলন শক্তিৰ কাৰণে এই যি জুলীয়া পদাৰ্থ থাকে কিন্তু এটুকুৰা যদি বৰফ থাকে তথাপি এইটো 0 ডিগ্ৰী থাকে 1 ডিগ্ৰীও নাবাঢ়ে এইটোৰ কাৰণে ঠিক আছে তেতিয়া ইয়াৰ পৰা এনেকুৱা এক্সাম কোৱেশ্চন আহিব যে কেনেকুৱা কোৱেশ্চন আহিব এটা ফৰ্মুলা থাকিব এই ফৰ্মুলা দি কোৱেশ্চন আহিব ঠিক আছে তোমাক ক'ব যে 5 ডিগ্ৰী সেণ্টিগ্ৰেডক কেলভিন লৈ লিয়া যে কেলভিন কে হ'ল কেলভিন কিমান গতিকে আমি ফৰ্মুলা এটা পালোঁ যে 0 ডিগ্ৰী সেণ্টিগ্ৰেড = K - 273 বাছ এইটোত বহাই দিলে হ'ল এইটো কিমান আছে 5 ডিগ্ৰী সেণ্টিগ্ৰেড গতিকে 5 = K - 273 গতিকে K এইটো কি হৈ যাব এইটো ইফালে আহি যাব গতিকে মাইনাছ থাকিলে প্লাছ হৈ যাব গতিকে 273 + 5 গতিকে কিমান হৈ যায় 2
8 7 গতিকে এতিয়া আমি চাম সাবলিমেশন ঠিক আছে ঊৰ্ধ্বপতন সো ঊৰ্ধ্বপতন কাক কয় যে যেটো অৱস্থাত যে গোটা বস্তু এটা আমি কি জানো যে গোটা অৰ্থাৎ সলিডটো কি হয় লিকুইড হয় লিকুইডটো কি হয় গ্যাস হয় তো যেটো অৱস্থাত এই সলিড বস্তুটো গোটা বস্তুটো ডাইৰেক্ট গ্যাসীয় অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে তাকে সাবলিমেশন বুলি কয় ঠিক আছে তো আমাৰ নেপথিলিন কপু এইবিলাক বস্তু কি এইবিলাক যেনেকৈ কপু আছে এই বগা বগা তোমালোকৰ কাপোৰত থৈ দিয়া যাতে কাপোৰটো অলপ গন্ধ ওলাই যাতে কোনো বেয়া মানে তেল চৰা পতে ধৰা এইবিলাক নাহে ঠিক আছে সো এইটো কি এইটো যদি আজি থৈ দিয়া কাপোৰৰ ভিতৰত কপুটো এমাহ পিছত চাবা যে কপুটো নাই গতিকে তুমি ভয় খাবা এই কপুটো নাই সলিডৰ পৰা লিকুইড হৈছে তাত কাপোৰটো চাবা কাপোৰটো ভিজা নাই সো কাপোৰটো ভিজা নাই গোটা বস্তু আছিল এইটো নোহোৱা হৈ গল কি কেনেকৈ হৈ গল গতিকে এই সাবলিমেশন হৈছে ঊৰ্ধ্বপতন হৈ যি কপু আছিল এই কপুটো ডাইৰেক্ট সলিডৰ পৰা গ্যাস লৈ পৰিৱৰ্তন হৈ উৰি গৈছে বায়ুমণ্ডলত গতিকে সাবলিমেশন হৈছে তেনেকৈ আমি কাৰ্বন ডাই অক্সাইড সাধাৰণ অৱস্থাত কি থাকে এইটো সলিড থাকে আমাৰ যে বায়ুমণ্ডলত আছে কি গ্যাসীয় অৱস্থা আছে গতিকে কি এইটো লিকুইড নাই এইটো সলিড থাকে আৰু গ্যাসীয় অৱস্থা যায় কিহৰ সহায়ত ঊৰ্ধ্বপতনৰ সহায়ত ঊৰ্ধ্বপতন এই দুটাই ইভাপোরেশন অর্থাৎ বাষ্পীভবন ঠিক আছে স্পেলিং চাই লবা বাষ্পীভবন কি যে আমি কি যদি আমি আলহীৰ ঘৰত যাওঁ তে আমাৰ মা দেউতাক কাপত চা দিয়ে আৰু আমি সৰু যাওঁ আমাক কি কয় এ বাটিতে এটা চা দিয়ে দিয়া ইয়াক সৰুই আৰু মোৰ পৰা যাব ইয়াত গতিকে সৰু ঠিক আছে গতিকে গৰম চাহ ইয়াৰ পৰা যিবিলাক ভাপ ওলাব এই ভাপবিলাকক ক'ব ইভাপোৰেশন অৰ্থাৎ কি ইয়াত কণিকাবোৰ কি দৌৰি আছে ইয়াত কি জলীয় বাষ্প আৰ্দ্ৰতা ইমান ইয়াত অলপ বেছি থাকিব গতিকে আমি কি জানো যে বেছি আৰ্দ্ৰতাৰ পৰা কম আৰ্দ্ৰতালৈ যাব কণাবোৰ ঠিক আছে তো গতিকে ইয়াত বেছি থাকে গতিকে বায়ুমণ্ডলত কম আছে বায়ুমণ্ডল এই হাৱা যে আছে ফিল কৰি পাৰিছে এইবিলাকে বায়ুমণ্ডল ঠিক আছে তো বায়ুমণ্ডল আৰ্দ্ৰতা বাঢ়িলে মানে জলীয় বাষ্পৰ পৰিমাণ বাঢ়িছে আৰু আৰ্দ্ৰতা কমিল মানে জলীয় বাষ্পৰ পৰিমাণ কমিছে হিউমিডিটি তেনেকুৱা বস্তু গতিকে ইয়াত যদি কম থাকে এই কাপবিলাকৰ ইয়াত যদি আৰ্দ্ৰতা কম থাকে ঠিক আছে গতিকে কি ইয়াৰ গৰমটো ইয়াত আহিব হিট আহিব আহি এইটো চাহটো ঠাণ্ডা হ'ব ঠিক আছে গতিকে ঠাণ্ডা হ'ব কিন্তু এৰিয়া কম আছে গতিকে বহু টাইম লাগিব ঠাণ্ডা হওঁতে কিন্তু আমি সৰু বাচ্চাক আমি ডাঙৰটো কিয় দিলোঁ কাৰণ আমি ইয়াৰ কালি যি আছে এৰিয়া যিখিনি আছে এৰিয়াখিনি আমি বঢ়াই দিলোঁ এই বঢ়াই দিয়াৰ ফলত কি কৰিলে এইটো কিমান 5 সেন্টিমিটাৰ মান ঠাই পাইছে এইটো কিমান লম্বা ঠাই পাইছে গতিকে কি পটকলি এই পিষ্টকালি বাঢ়িছে মানে পটককৈ ঠাণ্ডা হ'ব পটককৈ বাষ্পীভৱন হৈ চাহটো জ্বলি যাব খাওঁত আমাৰ সৰু ল'ৰাটো খাওঁতে বা ছোৱালীটোৰ খাওঁতে সুবিধা হ'ব গতিকে এটা পিষ্টকালি বঢ়াই 2 নম্বৰ কি হ'ব পাৰে যে 2 নম্বৰ হ'ব পাৰে যে উষ্ণতা বঢ়াই দিওঁ ঠিক আছে যদি আমি এক গ্লাস যদি আমি পানী ৰাখোঁ বা বিকাৰ লৈছোঁ বিকাৰ এনেকুৱা দেখা যায় ঠিক আছে এনেকুৱা 10 ml 5 ml আমি দাগ দিয়ে থাকোঁ তাৰমানে বিকাৰ যদি আমি পানী লৈছোঁ পানী যদি ৰ'দত যদি ৰাখি দিওঁ ঠিক আছে সো গতিকে ৰ'দত যদি ৰাখি দিওঁ আমি 3-4 দিন ৰ'দত থাকিলে কি 10 ml যদি পানী থাকিলে 3-4 দিন পিছত কি হৈ যাব পানী অলপমান কমি যাব ঠিক আছে সো গতিকে 10 ml আছিলে পানী চাবা ইয়াত 5 ml আহি গৈছে মানে কি পানী কমিছে মানে কি বাষ্পীভৱন হৈছে পানীৰ কাৰণ ৰ'দত ৰাখিছিলোঁ কিন্তু সেম পানীটো যদি আমি ফ্ৰিজত ৰাখিলোঁ হয় আমি যদি সেম পানী যদি ফ্ৰিজত ৰাখিলোঁ হয় মানে কি ঠাণ্ডা হ'লে উল্টা আৰু বৰফ হ'ল হয় মানে কি তাতে বাষ্পীভৱন হোৱা নাই গতিকে বাষ্পীভৱনত কাৰক কোনে পেলাব পাৰে যদি আমি এই উষ্ণতাটো যদি আমি কমাই দিওঁ আৰু উষ্ণতা বঢ়াই দিলে ঠিকে আছে বাষ্পীভৱন আৰু বেছি হ'ব 2 নম্বৰ গ'ল সো 3 নম্বৰ কি ঠাণ্ডাৰ দিনত আমাৰ কাপোৰ বেছিকৈ শুকায় না কিয় এই ঠাণ্ডা বতাহৰ কাৰণে 1 নম্বৰ কি পালো যে পিষ্টকালি 2 নম্বৰ কি পালো যে আমি উষ্ণতা সো 3 নম্বৰ কি যে বায়ুৰ আৰ্দ্ৰতা সো গতিকে এইখিনি বায়ু আছে এইখিনি বায়ু মই লৈ ইয়াত দিলোঁ ঠিক আছে সো ইয়াত বায়ু আছে সো বায়ুৰ আৰ্দ্ৰতা এনেকুৱা আছে এনেকুৱা ঘন সো বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক বায়ুৰ আৰ্দ্ৰতা বোলে ঠিক আছে সো হিউমিডিটি সো গতিকে এইটো কি বহুত ঘন আছে বায়ুৰ আৰ্দ্ৰতা বহুত ঘন থকাৰ ফলত কি বাষ্পীভৱন কাৰক হ'ব গতিকে যদি বায়ুৰ আৰ্দ্ৰতা যদি কম থাকে অৰ্থাৎ যদি আমি এইবিলাক যদি আমি নাথাকে মানে কি বায়ুৰ আৰ্দ্ৰতা কম আছে
সো গতিকে বায়ুৰ আৰ্দ্ৰতা কম থাকিলে কি বাষ্পীভৱন বেছি কৰি হ'ব কাৰণ এই পানীত যদি থাকে গতিকে এইটো বস্তু কি ইয়াত আৰ্দ্ৰতা কম আছে গতিকে আৰ্দ্ৰতা কম থকাৰ কাৰণে একো বোঝা নাই এইটো কি বায়ুমণ্ডল মানে কি এইটো যি হাৱা আমি এইবিলাকত বায়ু ঠিক আছে বায়ুমণ্ডলত কি আৰ্দ্ৰতা কম মানে জলীয় বাষ্পৰ পৰিমাণ কম গতিকে আমি যদি পানী থাকে পানীবোৰ যদি গৰম হয় ইয়াত যিমান ঘনত্ব থাকিব ইয়াতো সিমান ঘনত্ব থাকিলে একে ঘনত্ব থাকিলে না যাব হয় ইয়াত বেছি হ'ব লাগিব নহয় কম হ'ব লাগিব গতিকে কি হৈ যাব যদি আৰ্দ্ৰতা কম থাকে তেনেহ'লে ইয়াৰ পৰা ইয়াত বাষ্পীভৱন হ'ব আৰু যদি আৰ্দ্ৰতা যদি অলৰেডি ইয়াত বেছি থাকে তেনেহ'লে বাষ্পীভৱন নহ'ব যদি আৰ্দ্ৰতা বেছি থাকে তেনেহ'লে বাষ্পীভৱন নহ'ব অৰ্থাৎ কি ঠাণ্ডাৰ দিনত পানী বেছি থাকে না গৰমৰ দিনত পানী বেছি থাকে তোমালোকে কোৱা যে পানী যদি বেছি শুকায় মানে কি বায়ুমণ্ডলত আৰ্দ্ৰতা কম আছে আৰু যদি পানী যদি নুশুকায় মানে কি বায়ুমণ্ডলত আৰ্দ্ৰতা বেছি আছে গতিকে কেতিয়া হয় ক'বা তোমালোকে গতিকে আৰু 4 নম্বৰটো কি আছে বতাহৰ বেগ অৰ্থাৎ কি যে বায়ুৰ আৰ্দ্ৰতা ইমান আছে গতিকে বতাহ যদি বেগত আহিছে পুৰা স্পীডত যদি বতাহ আহিছে সেইবিলাক ঠেলি লৈ গ'লে বায়ুৰ আৰ্দ্ৰতা কমি যায় গতিকে ঠিক আছে গতিকে কমি যায় কাৰণে এই যি পানী থাকে পানী বায়ুত যাব পাৰে এই বাষ্পীভৱনে বানি যাব পাৰে এই বায়ুমণ্ডলত যাব পাৰে ঠিক আছে সো গতিকে আমি যদি কাপোৰ এটা শুকাব দিওঁ ঠিক আছে আমি কাপোৰ এটা শুকাব দিছোঁ ঠিক আছে কাপোৰটো যদি ভিজা থাকে অধিক বতাহ আহিলে কাপোৰটো পটককৈ শুকি যায় কাৰণ কি অধিক বতাহ আহিলে বায়ুমণ্ডলত আৰ্দ্ৰতা কমি যায় আৰু এই পানীবোৰ বাষ্পীভৱন হৈ বতাহৰ লগত বায়ুমণ্ডলত যায় গতিকে কাপোৰটো শুকি যায় আৰু কি এই ৰদ পৰিলে কি বাষ্পীভৱন হয় অৰ্থাৎ কি পানী থাকিলে পানীবোৰ উৰি যায় গতিকে এই ৰদ পৰিলে উৰি গ'ল পানী তাৰপিছত কি যদি স্পীডে বতাহ আহে তেনেহ'লে সেই অলৰেডি জলীয় বাষ্প কি কম থাকিব মানে বায়ুমণ্ডলত আৰ্দ্ৰতা কম থাকিব এই পানী ছাটৰ পৰা বায়ুমণ্ডলত যাব আৰু এইটো যদি এৰিয়া যদি এইটো বনাই দিছিলোঁ এৰিয়া বাঢ়িব গতিকে ছাটবিলাক বা যদি কোনো বস্তু কাপোৰ নাৰি দিওঁ তেনেহ'লে আমি ডাঙৰকৈ এৰিয়া দি দিওঁ কিহৰ কাৰণে কাৰণ যাতে সেইটো এৰিয়া বেছি হয় কাৰণ বেছি হ'লে কি বাষ্পীভৱন বেছিকৈ হয় বাষ্পীভৱনৰ কাৰণে আমি কাপোৰ এটা শুকাব পাৰোঁ ঠিক আছে সো এইবিলাক কথা শেষ হৈ গ'ল একে এটা ভিডিঅ'তে সুন্দৰকৈ বুজাই দিছোঁ যদি বুজা নাই কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু যি কুৱেশ্যন পৰা নাই কমেণ্ট ছেকশ্যনত জনাব কুৱেশ্যনবিলাক কৰি দিম মই যিখিনি কৰিছোঁ ইয়াৰ ভিতৰতে কুৱেশ্যন থাকিব ইয়াৰ বাহিৰত নাযাব এটা কুৱেশ্যন